এই অঞ্চললৈ আহি যি আদানী গ্ৰুপক ভূমি আবণ্টন দিয়া কাৰ্যক খিলঞ্জীয়া মঞ্চ অসমে তেওঁলোকৰ সহযোগিতা আগবঢ়াব আহিছোঁ, তেওঁলোকৰ আন্দোলনৰ সমৰ্থন কৰিব আহিছোঁ। আৰু যিহেতুকে বিটিআৰ চৰকাৰে কৈছে তেওঁলোকে আবণ্টন দিয়াৰ ক্ষেত্ৰত জাষ্ট এটা ৰিকমেণ্ডেশ্যন দিছোঁ বুলি, যিটো নেকি ভুৱা প্ৰচাৰ বুলি আমি ভাবি ল'ম। কাৰণ ইতিমধ্যে আবণ্টন দিয়া হৈছে বুলিও প্ৰচাৰ হৈছে আৰু ইতিমধ্যে RTI তথ্যত পাতিল হৈছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ ভূমি আইন 1886 আৰু Chapter 10 আইন উলংঘা হোৱা আমি দেখিব পাইছোঁ। আমি ট্ৰাইবেল ডেভেলপমেণ্ট ব্লকৰ যি আইন উলংঘা কৰা হৈছে আৰু গ্ৰীণ ট্ৰিবিউনেলৰ আইন উলংঘা কৰা হৈছে। আৰু আমাৰ যি খেতি বাতি কৰি থকা আমাৰ স্থায়ী হিচাপে বসতি প্ৰধান অঞ্চলত থকা যিমানখিনি আমাৰ সা সম্পত্তি আছে সকলোবোৰ ক্ষতি হ'ব। আৰু সেই ক্ষেত্ৰত কোনো কাৰণতে খিলঞ্জীয়া মঞ্চ অসমে সহ্য নকৰে আৰু তেনে কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে চৰকাৰকো আমি সকীয়াই দিছোঁ। নিশ্চয় কৰিম বুলি আমি আজি বুজ ল'ব আহিছোঁ। আৰু ইতিমধ্যে আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ যি সহযোগ তেওঁলোকৰ লগত আছে আমি জনাইছোঁ আৰু চৰকাৰৰ প্ৰতিবাদ জনাই আহি আছোঁ।